Hello everyone and welcome back to Math Pool Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটোত আমি কথা পাতিম ৰিফ্লেক্টিভ সিমেট্ৰি তো সিমেট্ৰি বিষয়টো আমি অলৰেডি বহুতখিনি কথা ডিসকাস কৰিয়ে থৈছিলোঁ তো এতিয়া আজি কথা পাতিম ৰিফ্লেক্টিভ সিমেট্ৰি কি হয় তো সিমেট্ৰিৰ এটা পাৰ্ট হয় ৰিফ্লেক্টিভ সিমেট্ৰি খুবই ইজি আইডিয়া হয় তো এই বস্তুটো একচুয়ালি আমি লাষ্ট আমাৰ যোনটো ভিডিও নম্বৰ 3 হয় তাতে কভাৰ কৰাই হৈছে যোনটোত আমি এটা লিফৰ এক্সাম্পল এটা লৈছিলোঁ তো এবাৰ যাই পেলাই সেই ভিডিঅ'টো চাই ল'ব তো আমি কি কৰিছোঁ সেই লিফটো ইউজ কৰি পেলাই আমি কি কৰিছিলোঁ এনেকুৱাকৈ গোটেই লিফৰ বাউণ্ডেৰীটো যদি আমি ৰাইট ছাইডে এনেকুৱাকৈ স্কেটছ কৰোঁ তেনেহ'লে অট'মেটিকেলি কি হৈ যায় লেফ্ট ছাইডে স্কেটছ হৈ গৈ থাকে তাতে মই এটা কথা কৈছিলোঁ যে এই পইণ্ট এ যোনটোক আমি ইয়াতে মুভ কৰি আছোঁ এই পইণ্টেৰ ডিষ্টেঞ্চ যদি এই লাইন অফ চিমেট্ৰিৰ পৰা যিমান হয় ছেইম ডিষ্টেঞ্চতে আমি লেফ্ট ছাইডতো আমি কি কৰিম পইণ্টটো স্কেটছ কৰিম তো এইটোৱে হৈ যায় এটা ধৰণৰ ৰিফ্লেক্টিভ চিমেট্ৰি তো এইটো আমি এক্সাম্পলৰে বুজোঁ বেছি ইজি হৈ যাব আমাৰ কাৰণে ইয়াতে আমাক এটা পইণ্ট এটা দিছে ঠিক আছে ইয়াতে পইণ্ট নহয় ইয়াতে একচুৱেলি আমাক এটা পলিগন এটা দিছে এই পলিগনটোৰ এইটো হৈছে লাইন অফ চিমেট্ৰি আৰু আমি কি কৰোঁ ৰিফ্লেক্টিভ চিমেট্ৰি ইউজ কৰি পেলাই ইয়াৰ আধা বাচি থকা অংশখিনি আমি ড্ৰ কৰিব লাগিব তো ইয়াতে দিছে মুভ টু ষ্টাৰ্ট আমি এই পইণ্টকেইটাক আমি মুভ কৰাব লাগিব চ' লেটছে এই পইণ্টটো যদি আমি চাওঁ পইণ্টটো মুভ কৰিম বাৰু মুভ কৰাৰ আগতে আমি এটা বস্তু চাম আমি লেটছে এই পইণ্টটোৰে আৰম্ভ কৰোঁ ইজি হ'ব এই পইণ্টটো এতিয়া ক'ত আছে লাইন অফ চিমেট্ৰিৰ ওপৰতে আছে তো তাৰমানে এজিউম কৰা এইটো হৈছে এটা আইনা তো আইনাতে লাগি আছে এনেকা এটা ডট এটা তেনেহ'লে তাৰ ৰিফ্লেকশ্যনটো ক'ত আহিব তাতে আহিব ঠিক আছে ফাইন এতিয়া আমি নেক্সট পইণ্টটোলৈ আহি যাওঁ তো ওপৰ ফিগাৰটো চাই দিব ওপৰ ফিগাৰটোৰ যোনটো নেক্সট পইণ্টটো আছে তো এই নেক্সট পইণ্টটোৰ যদি এইটো আমাৰ আইনা হয় তো ইয়াৰ ৰিফ্লেকশ্যনটো কিমান হ'ব আইনাৰ কেছত কিমান হয় এইখিনিৰ পৰা এইখিনি এই আইনাৰটোৰ পৰা এইখিনিলৈকে ইয়াৰ যিমান ডিষ্টেঞ্চ আছে তো তেনেহ'লে তাৰ ৰিফ্লেকশ্যনটো এই আইনাৰ পৰা এইখিনিতে আহিব লাগিব ইয়াৰ ৰিফ্লেকশ্যনটো তাৰমানে আমি ক'ত ৰাখিম এইটো ইয়াক ৰাখিম ঠিক আছে এতিয়া আমি যাওঁ এই পইণ্টটোলৈ এতিয়া এই পইণ্টটো আইনাৰ পৰা কিমান ডিষ্টেঞ্চত আছে তো লেটছে 1 স্কুৱেৰ 2 স্কুৱেৰ ইউনিটৰ ওপৰত আছে তো তেনেহ'লে তাৰ ৰিফ্লেকশ্যনটো কিবা এক্সেক্টলি 2 স্কুৱেৰ ইউনিট তলত থাকিব তাৰমানে এটা স্কুৱেৰ এইটো দ্বিতীয় 2 স্কুৱেৰ তো এইখিনিত থাকিব লাগে ইয়াৰ পইণ্টটো তো এই পইণ্টটো আমি ইয়াত দি দিম অ'কে ঠিক আছে এতিয়া আমি আহি যাওঁ এই পইণ্টটোলৈ এতিয়া এই পইণ্টটো কোনফালে আছে এই পইণ্টটো তোমাৰ এই যোনটো আমাৰ মিৰৰ আছে মিৰৰৰ কিমান ডিষ্টেঞ্চৰ ওপৰত আছে 1 2 3 তো আমি এক্সেক্টলি তাৰ ৰিফ্লেকশ্যনটো কি চাম লাইন অফ চিমেট্ৰিৰ পৰাই চাম 1 2 and 3 তো এইখিনিত থাকিব লাগে ইয়াক আমি এইখিনি ৰাখি দিলোঁ অ'কে নেক্সট এতিয়া আমি যাওঁ এই পইণ্টটোলৈ তো এই পইণ্টটো ক'ত আছে এই লাইনটোৰ পৰা কিমান দূৰত আছে 1 2 3 4 তো তেনেহ'লে আমি লাইন অফ চিমেট্ৰিত আকৌ আহি যাম বাট আমি তলৰ ফালে যাম 1 2 3 4 এইখিনিত থাকিব লাগে তো তাৰমানে এই পইণ্টটো আমাৰ এইখিনিত থাকিব লাগে অ'কে এতিয়া আমি নেক্সট এইটো পইণ্টলৈ আহি যাম এইটো একচুৱেলি ইয়াৰ লগত কৰেছপণ্ড কৰিছে ই কিমান দূৰত আছে 1 2 3 4 5 6 ইউনিট ওপৰত আছে 1 2 3 4 5 ইউনিট ওপৰত আছে তো ঠিক তেনেকৈ এইটো এইখিনিৰ পৰা আমি আকৌ 5 ইউনিট তলত যাব লাগিব তো তেনেহ'লে ক'ত থাকিব ই এইখিনিত থাকিব অ'কে এণ্ড লাষ্ট এই পইণ্টটো এইটো মিৰৰৰ ওপৰতে লাগি আছে তো আমি ইয়াক উঠাই পেলাই কি কৰিম এই মিৰৰৰ লগত জইন কৰি দিম এতিয়া যদি চাওঁ এতিয়া ওপৰৰ পৰ্চন এণ্ড তলৰ পৰ্চনটো এক্সেক্টলি কি হয় ইকুৱেল হয় তো তাৰমানে কি এইটো ৰিফ্লেক্টিভ চিমেট্ৰি থকাৰ কাৰণে এইটো এটা চিমেট্ৰিকেল হ'ল চেক কৰি চাওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট পলিগনটোলৈ চ' এই পলিগনটোৰ এতিয়া আমাৰ কোনটো আছে অনলি এইটো যদি আমাৰ লাইন অফ চিমেট্ৰি হৈ যায় যোনটো অৰেঞ্জ কালাৰ ডটেড লাইনটো তেনেহ'লে ইয়াৰ লেফ্ট হেণ্ড ছাইডে থকা পাৰ্টটো দিয়া আছে এতিয়া ইয়াৰ ৰিফ্লেকশ্যনটো আমি বনাব লাগিব ক'ত ৰাইট হেণ্ড ছাইডে বনাব লাগিব চ' লেটছে আমি এই পইণ্টটোৰে ষ্টাৰ্ট কৰোঁ এতিয়া এই পইণ্টটো ক'ত আছে মিৰৰৰ এক্সেক্টলি এইটো মিৰৰ বুলি কৈ ধৰিলে হয় লাইন অফ চিমেট্ৰিটো তো মিৰৰৰ ওপৰতে আছে তো তাৰমানে কি ইয়াৰ ৰিফ্লেকশ্যনটো ক'ত হ'ব মিৰৰৰ ওপৰতে হ'ব অ'কে নেক্সট যদি আমি এই পইণ্টটো চাওঁ এই পইণ্টটো এতিয়া মিৰৰৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো চাম সদায় তো কিমান ইউনিটত আছে 1 2 3 4 ইউনিট ডিষ্টেঞ্চত আছে তো তাৰমানে আমাৰ ৰিফ্লেকশ্যনটো ক'ত হ'ব এইখিনিৰ পৰা আকৌ মেজাৰ কৰিম চ' 1 2 3 4 এইখিনিত থাকিব লাগিব তো তাৰমানে আমাৰ নেক্সট ডটটো এইখিনি মানত থাকিব অ'কে এতিয়া আমি আহি যাওঁ এই পইণ্টটোলৈ এতিয়া এই পইণ্টটো মিৰৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে 1 and 2 ইউনিটছত আছে তো ইয়াৰ ৰিফ্লেকশ্যন ক'ত হ'ব 1 2 এইখিনিত থাকিব লাগিব তো আমি আমাৰ পইণ্টটো লৈ আহি যাম এইখিনিলৈ ঠিক তেনেকৈ এইটো 1 ইউনিট ডিষ্টেঞ্চ এইফালে আছে লেফ্টত আছে তো ৰাইটত আমাৰ এইখিনিত থাকিব লাগিব তো ইয়াক আমি ইয়ালৈ লৈ আহিম নেক্সট আমাৰ এই পইণ্টটোৰ কাৰণে আমি এইটো ইয়াক ইয়ালৈ লৈ আহিম এই পইণ্টটোৰ কাৰণে আমি ইয়াক ইয়ালৈ লৈ আহিম এণ্ড দেন ফাইনেলি এই পইণ্টটো ক'ত মিৰৰৰ ওপৰতে আছে তো আমি ইয়াক মিৰৰ লৈ তো এবাৰ বনাই লোৱাৰ পিছত আমি চালে হ'ল যে আমাৰ এই লাইন অফ চিমেট্ৰি যদি আমাৰ লাইন অফ চিমেট্ৰিৰ লেফ্ট ছাইডে আৰু ৰাইট ছাইডেটো ছেইম টু ছেইম হয় নহয় তাৰমানে আমি যদি লেফ্ট ছাইডৰ গোটেই পৰ্চনটো ৰাইট ছাইডৰ ওপৰত বহাই দিওঁ তেনেহ'লে ধুনীয়াকৈ বহিব নে নাই য়েছ ডেফিনেটলি বহিব অ'কে কাৰেক্ট হ'ব নম্বৰ কাৰেক্টটো এতিয়া আমি যাওঁ নেক্সটটোলৈ অ'কে এই শ্বেপটো দিছে তো আই হোপ এতিয়া এই শ্বেপটো আমি ইজিলি ক্লিয়াৰ এতিয়া এই পইণ্টটোৰ কাৰণেতো কোনো প্ৰব্লেম আমি এইটোৱে ষ্টাৰ্টিং পইণ্ট লওঁ তেনেকুৱাকৈ আমি ষ্টাৰ্ট কৰিব পাৰিম
নেক্সট এতিয়া এই পইণ্টটো এতিয়া এইখিনিত আমি কেয়াৰফুল থাকিব লাগিব ৰাইট বিকজ আমাক সদায় পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো লাগে ঠিক আছে তো এইটোক যদি আমি ড্ৰ কৰোঁ আমাৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ এইখিনিত আহিব ঠিক আছে তো এইটো কিমানত আহিব লাগে এইখিনিত ক'তবা আহিব লাগে তো এইটো ইয়াত আহিলে নহ'ব ইয়াত যদি ৰাখোঁ নাই হোৱা নাই ইয়াত আহিলে তেতিয়া ধুনীয়াকৈ আমি এটা চিমেট্ৰি লগাই পেলাই ক'ব পাৰোঁ যে এই ডিষ্টেঞ্চ এণ্ড এই ডিষ্টেঞ্চ একজেক্টলি ইকুৱেল হ'ব অ'কে এতিয়া নেক্সট এই পইণ্টটোলৈ আহি যাওঁ এই পইণ্টটো ক'ত ৰাখিম আমি ক'তবা এইখিনি ৰাখিলোঁ অ'কে হৈছে য়েছ নেক্সট আমাৰ এই পইণ্টটো আহিব এইখিনিত ৰাখিলে নহ'ব এই পইণ্টটোক আমি বা এইখিনিত ৰাখিব লাগিব মেটচ নাই হোৱা তো এইটো আমি লেটছে ইয়াতে ৰাখি দিলোঁ নেক্সট এতিয়া আমি যাওঁ এই পইণ্টটোৰ কাৰণে তো এই পইণ্টটোৰ কাৰণে আমি কোনখিনিত ৰাখি দিওঁ লেটছে এইখিনিত ৰাখি দিওঁ এণ্ড দেন আমাৰ এই পইণ্টটো এইখিনিত ৰাখি দিওঁ পইণ্টটো আমি এইখিনিত ৰাখি দিওঁ এণ্ড এইটো আমি ইয়াত জইন কৰি দিওঁ হোৱা নাই ভালদৰে মেটচ য়েছ মেটচ ভালকৈ হোৱা নাই এইটো আমি আৰু ভালকৈ মেটচিং কৰিব লাগিব তো এই পইণ্টটোক মই এইখিনিলৈ লৈ আহোঁ আৰু এইটোক এইখিনিলৈ আহোঁ মেটচ হৈ আছে এতিয়া অ'কে দেন আমি এইটোক লেটছে এইখিনিলৈ লৈ আহোঁ নাই হোৱা এইখিনিলৈ আনিলেও নহ'ব এইখিনিত য়েছ ইয়াতে হৈ আছে নেক্সট এই পইণ্টটো ইয়াতে দেন এই পইণ্টটো কোনখিনিত এইখিনিত ৰাখিলে হ'ব নে এইখিনিত ৰাখিব লাগিব কোনখিনিত ৰাখিলে বেষ্ট হ'ব এইখিনিত যদি ৰাখোঁ নাই এতিয়াও হোৱা নাই এই বস্তুটো ইয়াত আনিব লাগিব ইয়াত আহিব লাগিব হৈছে মেটচ য়েছ এতিয়া ধুনীয়াকৈ মেটচ হৈ গৈছে তো আমি এতিয়া ফিগাৰটো চাই পেলাই ক'ব পাৰিম যে ওপৰ পাৰ্টটো তলৰ পাৰ্টৰ লগত ধুনীয়াকৈ খাপ খাই যাব এবাৰ চেক কৰি লওঁ অ'কে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ৰিফ্লেক্টিভ চিমেট্ৰিৰ ওপৰত ডিছকাশ্যন কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ